আজি আমি এই ভিডিঅ'ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যি 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ BA ফাৰ্ষ্ট সেমিষ্টাৰৰ অসমীয়া বিষয়টোৰ অধ্যায় 2 অৰ্থাৎ অসমীয়া লিপি আৰু শাসন এই পাঠটোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আগবঢ়াম। ইতিমধ্যে আমি অধ্যায় 1ৰো বহুতো অতি দৰকাৰী প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছো আৰু যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই ভিডিঅ'সমূহ চাব বিচাৰিলে এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত লিংক পাব, লিংকত ক্লিক কৰি চাই ল'ব পাৰিব। আৰু কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটিৰ লেটেষ্ট ইনফৰমেশ্যন পাই থাকিব হলে চেনেলটোৰ লগত জড়িত হৈ থাকিব। টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছএপ গ্ৰুপ বা ফেচবুক গ্ৰুপত যদি এতিয়ালৈকে জইন কৰা নাই জইন কৰি ল'ব পাৰিব, লিংকসমূহ ডেসক্ৰিপচন বক্সতে পাব। সো আমি এতিয়া আৰম্ভ কৰো আজিৰ অধ্যায় 2ৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। আৰু এটা কথা বন্ধুসকল, এই প্ৰশ্নসমূহ আপোনালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, সো আপোনালোকে অতি মনোযোগেৰে ভিডিঅ'টো চাব। প্ৰথম প্ৰশ্নত আপোনালোকে দেখিবলৈ পাইছে, কৈছে যে বিশ্বৰ প্ৰাচীনতম লিপি কি? ইয়াৰ উত্তৰটো হৈছে কিউনিফৰ্ম বা বানমুখ লিপি বিশ্বৰ প্ৰাচীনতম লিপি। তাৰপিছতে আহিলে অসমীয়া লিপি আৰু নাগেৰী লিপিৰ সংমিশ্ৰণত গঢ় লোৱা লিপিবিধ কি? ইয়াৰ উত্তৰটো হৈছে বামুণীয়া লিপি। তাৰপিছতে আহিলে ভক্তি ৰত্নাৱলীৰ আখৰক ডক্টৰ মহেন্দ্ৰ বৰাই কোন শ্ৰেণীৰ বুলি উল্লেখ কৰিছে? ইয়াৰ উত্তৰটো হৈছে বামুণীয়া শৈলীৰ বুলি উল্লেখ কৰিছে। তাৰপিছতে আহিলে চামধৰা গড়ৰ ৰঞ্জয়ৰ শিলালিপি কেইখন? ইয়াৰ উত্তৰ হৈছে 2খন। তাৰপিছত আহিলে আধুনিক অসমীয়া লিপিৰ আৰম্ভণি কাল কিমান? ইয়াৰ উত্তৰটো হৈছে 1813 চন। তাৰপিছত আহিলে কানাই বৰশী বোৱা শিলৰ তুৰস্ক ক্ষয়ৰ ফলিখন উদ্ধাৰ কিমান চনত হৈছিল? ইয়াৰ উত্তৰ হৈছে 1918 চনত। তাৰপিছতে আহিলে মধ্যযুগীয় অসমীয়া লিপিৰ প্ৰধান শৈলী কেইটা? ইয়াৰ উত্তৰ হৈছে 3টা। তাৰপিছত আহিলে গড়গাঁৱক কেন্দ্ৰ কৰি বিকশিত হোৱা লিপিখনৰ নাম কি? উত্তৰ হৈছে গড়গঞা লিপি। তাৰপিছত আহিলে কাইথেলী লিপি কি নামেৰে পৰিচিত? উত্তৰ হৈছে লহকৰি। তাৰপিছত আহিলে ভাস্কৰ বৰ্মাৰ দুবি তাম্ৰশাসন ফলিখনত তাম্ৰফলক কিমানখন আছিল? ইয়াৰ উত্তৰ হৈছে 6খন। তাৰপিছতে চমু প্ৰশ্ন উত্তৰ আহিছে, উমাচল শৈললিপিৰ বিষয়ে চমুকৈ লিখক। উত্তৰ হৈছে 1955 চনত উমাচল শৈললিপি উদ্ধাৰ হয়। ফলিৰ শাৰীত সম্পূৰ্ণ হোৱা এই শৈলফলিৰ মুঠ অক্ষৰ সংখ্যা 33টা। লিপিৰ একক অক্ষৰ 17টা, যুক্তাক্ষৰ 5টা আৰু হলন্ত 1টা। অক্ষৰসমূহৰ ভিতৰত হ্ৰস্বই ক, বৰ্গীয় জ, দন্ত্য ত, দন্ত্য ন, ভ, ম, ৰ আৰু ৱ এই 9টা অক্ষৰ গুপ্ত লিপিৰে অভিন্ন। বাকী অক্ষৰ কেইটাৰ ৰূপ প্ৰাক গুপ্ত যুগৰ বুলি অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাদেৱে মত পোষণ কৰিছে। তাৰপিছত 2 নম্বৰতে আহিলে মধ্যযুগীয় অসমীয়া লিপিৰ 3টা প্ৰধান ৰীতি বা শৈলী কি কি? ইয়াৰ উত্তৰ হৈছে মধ্যযুগীয় অসমীয়া লিপিৰ 3টা প্ৰধান ৰীতি বা শৈলী হ'ল গড়গঞা, কাইথেলী আৰু বামুণীয়া শৈলী।